বৃক্ষ আন্দোলনৰ 2.0 নামত ৰাজ্যত আচলতে চলিছে কি আন্দোলন নে অতপালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰে এতিয়া গুৰুত্ব নাই খুদ বিজেপিৰ ভিতৰ চৰাত অমৃত বৃক্ষ আন্দোলনৰ নাম লৈ অসম সেউজকৰণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে লোৱা আঁচনি এতিয়া পৰিণত হৈছে ফ্লপ শ্ব'ত এয়া হৈছে ওদালগুৰি জিলাৰ ৰৌতাৰ ইকৰাবাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহ মাজবাট আঞ্চলিক বন বিভাগে বিতৰণ কৰিবলৈ ইকৰাবাৰী VCDCলৈ প্ৰেৰণ কৰিছিল প্ৰায় 9,000তকৈ অধিক গছপুলি কিন্তু তাৰে অধিক সংখ্যক গছপুলি বিতৰণ নকৰাকৈ পেলাই থলে VCDCটোৰ এইজন চেয়াৰমেন ৰাজ নাৰায়ণ সিংহই যাৰ বাবে ৰাজহুৱা প্ৰেক্ষাগৃহত এতিয়া এনেদৰে মৰি চেডেলি ভেডেলি হৈ পৰি ৰৈছে গছপুলিসমূহ এই সমগ্ৰ ঘটনা ৰৌতা উন্নয়ন খণ্ডৰ বিষয়ে অৱগত হোৱাৰ পাছতো জ্ঞানে গুৰুত্ব বিতৰণ নকৰা গছপুলিসমূহ উন্নয়ন খণ্ডৰ বিষয়াক ঘূৰাই নিবলৈ কোৱাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাজ নাৰায়ণ সিংহৰ এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰীৰ কথাক এবাৰত গুৰুত্ব নিদিয়ে ৰৌতা ব্লকৰ একাংশ জ্যেষ্ঠ বিষয়াই বিতৰণৰ অৱহেলাত এতিয়া জিলাখনৰ বহু VCDCত এতিয়া ভেকু ভাওনাত পৰিণত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ অমৃত বৃক্ষ আন্দোলনৰ আঁচনি ইকৰাবাৰীৰ VCDCৰ এইজন চেয়াৰমেন ৰাজ নাৰায়ণ সিংহৰ তৰল মন্তব্য বহু গছপুলি মৰি গ'ল মোৰ উপায় নাই এতিয়া মোটামুটি প্ৰায়বিলাক দিয়া শেষে হ'ল আমাৰ VCDCৰ ভিতৰত এতিয়া যিখিনি আছে মোটামুটি তাতে প্ৰায় 1,000মান পুলি আছে এতিয়া এইখিনি যিখিনি মানুহক দিব লাগে এইখিনি মই কল কৰিছিলোঁ কিন্তু এতিয়ালৈকে আহিব পৰা নাই এইখিনি মই ইতিমধ্যে 2 দিনৰ ভিতৰত মই দি শেষ কৰি দিম যিখিনি গছপুলি মৰি গৈছে এইটোত আৰু আমাৰতো ক'ব লগা নাই এইখিনি পুলি দিছিলে মোটামুটি 9,360টা মই এইটোৰ কাৰণে মই আমাৰ নডেল অফিচাৰ যিজন দিছে ভিডিঅ' ব্লকৰ পৰা তাক মই কৈছিলোঁ ৰৌতা ব্লক কিবা বি বসুমতাৰী বুলি কয় তাক কৈছিলোঁ মই কি ক'লে তেওঁলোকে তাৰপিছত সি ক'লে এতিয়া এইখিনি কি কৰা যায় পিছত আকৌ সি ক'লে এটা VCDCৰ পৰা মানুহ পঠালে কয় আপুনি এটা কাম কৰিব তাকে দি দিব পুলিখিনি তেতিয়া সেই মানুহজন আহিল এইখিনি গছপুলিখিনি চালে চাইখিনি কয় এইটো আমাৰ কাম নহ'ব যিটো গছপুলি দিছে এইখিনি আমি আৰু নলওঁ মৃত্যু হোৱাৰ কাৰণ নহয় তাৰ গছপুলিটোৰ নাম আছিলে কিবা খৈৰা গছ বুলি কৈছে খৈৰা গছ এইখিনি যেনিবা ৰৈ আছে মই আজিৰ ভিতৰতে মই যিমান দূৰ সম্ভৱ আমি শেষ কৰি দিম মৃত পুলিখিনি যিখিনি ভাল আছে সেইখিনি আমি শেষ কৰি দিম এতিয়া প্ৰশ্ন হৈছে অমৃত বৃক্ষ আন্দোলনৰ নামত কোটি কোটি টকা খৰচ কৰি অসম সেউজ কৰিব খোজা মুখ্যমন্ত্ৰী এই সপোনৰ আঁচনি ভেকু ভাওনাত পৰিণত হোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত হয়নে ইকৰাবাৰীৰ VCDCৰ এনে কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস হ'বনে মুখ্যমন্ত্ৰীগৰাকীৰ নে বিজেপি চৰকাৰৰ চেয়াৰমেন হোৱাৰ বাবেই দুৰ্নীতি কৰিও হাৰি যাব ৰাজ নাৰায়ণ সিংহৰ দৰে এনে বহু লোক চাওক মানে অমৃত বৃক্ষ আন্দোলনৰ যি লক্ষ্য আৰু উদ্দেশ্য সেই লক্ষ্য আৰু উদ্দেশ্য ভাল কিন্তু সেই লক্ষ্য আৰু উদ্দেশ্য মানে এঠাইত থাকিল কিন্তু সেই অমৃত বৃক্ষ আন্দোলনৰ যিটো কাৰ্যসূচীৰ আজি যি দুৰৱস্থা দেখিবলৈ পাইছোঁ এইটো এক মানে ঘৃণনীয় আৰু ধিক্কাৰজনক এটা পৰ্যায়ত আজি আহি পাইছে আজি অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ ইকৰাবাৰী ৰৌতা ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত ইকৰাবাৰী VCDCৰ চেয়াৰমেনজন আমাৰ মানে বৰ্তমান ৰুলিং চৰকাৰ বিজেপিৰে এজন তেখেত চেয়াৰমেন হয়
ৰাজনাৰায়ণ সিংহ তো তেখেতে আপোনাৰ আজি তেখেতৰ যিটো টীম আছে VCTCৰ যিটো কমিটি আছে আৰু এই গোটেই কমিটিটোৱে আজি সেইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰা নাই বৃহত্তৰ এই অঞ্চলৰ যে ইক্ৰাবাৰী VCTCৰ যিখিনি বৃহত্তৰ এটা অঞ্চল আছে সেই অঞ্চলত আজি দেখিবলৈ যি অৱস্থা গছ পুলিবিলাকৰ যি অৱস্থা দুৰৱস্থা দেখিবলৈ পাইছোঁ যে সেই গছ ৰুবলৈ যেনিবা ঠাই নাই সেই গছ দিবলৈ যেনিবা মানুহ নাই তো এনেকৈ ধৰণৰ সিহঁতৰ যিখিনি কৰণীয় বা দায়িত্ব আছিলে সেই দায়িত্বটোক সুচাৰুৰূপে পালন নকৰাৰ কাৰণে আজি মানে গছপুলিখিনি এনেকুৱা দুৰৱস্থা আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব এতিয়া একাংশ বিজেপি নেতাই কিন্তু পালন নকৰে তো নিৰ্দেশ এতিয়া চাওক এইটো ইতিমধ্যে মানে যিটো আমি দেখিবলৈ পাইছোঁ যে সিহঁতৰ ভিতৰত বিজেপিৰ ভিতৰত ইতিমধ্যে বিসম্বাদৰ কিছু পৰ্যায় ইতিমধ্যে জল পটপটকৈ এইটো ৰাজহুৱা অৱস্থাত আহি পাইছে এতিয়া কথা হ'ল আপোনাৰ বিজেপিৰ কি সিহঁতৰ যিটো নেকি মানে সাংগঠনিকভাৱে সিহঁতৰ যিটো নেকি মানে বিসম্বাদ বা মতানৈক্য বা সিহঁতৰ মিলাপ্ৰীতি আছে না আছে সেইটো বিষয়ত আমি ক'বলৈ নাযাওঁ কথা হ'ল যিটো বিভাগ মানে চৰকাৰৰ ফালৰ পৰা যিখিনি আঁচনি আহে সেই আঁচনিখিনি 100% ৰূপায়ণ কৰাটোহে আমি দাবী উত্থাপন কৰিছোঁ সুচাৰুৰূপে আৰু সঠিকভাৱে সেইখিনি ৰূপায়ণ কৰাটো আমি মানে দাবী উত্থাপন কৰিছোঁ আদাৰৱাইজ আপোনাৰ এই যিটো নেকি পৰ্যায়লৈ গৈ আছে ইয়াৰ ফল কিন্তু চৰকাৰে ভুগিবৰ কাৰণে বাধ্য হ'ব নিউজ ডেস্ক ৰিপৰ্ট ডিজি লাইভ 24